নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই কক্সাৰ ক্লাছলৈ মই পল্লৱীয়ে তোমালোক সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিবলৈ লৈছো অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ পাঠ শব্দ আৰু এই শব্দ পাঠটি কিছু সংখ্যক কথা আমি আগৰ ক্লাছবোৰত আলোচনা কৰিয়ে আহিছো। আজি আমি অনুশীলনী আৰু অংশ 5টো আমি আলোচনা কৰিম। আহা আমি অনুশীলনীৰ প্ৰশ্নবোৰ আলোচনা কৰো। আজি আমাৰ প্ৰথম প্ৰশ্নটো আছে তলৰ বাদ্যযন্ত্ৰসমূহৰ কম্পন হৈ শব্দ উৎপন্ন কৰা অংশসমূহ চিনাক্ত কৰা। ইয়াতে তিনিটা বাদ্যযন্ত্ৰৰ বিষয়ে দিয়া আছে, ঢোলক, সেতাৰ আৰু বাঁহী। আৰু এই তিনিটাৰ ক'ত ক'ত কম্পন হৈ পেলাই শব্দৰ সৃষ্টি হয়, এই বাদ্যযন্ত্ৰ কেইটাৰ শব্দৰ সৃষ্টি হ'বলৈ কম্পন হোৱা স্থানবোৰ বিচাৰি উলিয়াব দিছে। প্ৰথমতে আমি ঢোলকটোলৈ গৈছো। ইয়াৰ কি হয়, দুয়ো কাষে টানি লোৱা পৰ্দাৰ যিখন চামৰাৰ পৰ্দা থাকে, সেই পৰ্দাত কম্পন হৈ শব্দ উৎপন্ন হয়, এইটো হয় ঢোলকত। সেতাৰত কি হয়, ইয়াত টানি লোৱা তাৰৰ পৰা কম্পন উৎপন্ন হৈ শব্দৰ সৃষ্টি হয়। বাঁহীৰ বায়ুস্তম্ভৰ পৰা কম্পন হৈ শব্দ উৎপন্ন হয়। গতিকে তোমালোকে গম পালা যে এই তিনিওবিধ বাদ্যযন্ত্ৰৰ কোন কোন অংশত আচলতে কম্পনৰ সৃষ্টি হয়, যাৰ ফলত আমাৰ শব্দ উৎপন্ন হয় আৰু আমি শব্দটো শুনা পাওঁ। তাৰ পিছৰ প্ৰশ্নটোলৈ গৈছো, কোলাহল আৰু সংগীতৰ মাজত পাৰ্থক্য কি? কোলাহল আৰু সংগীত, মন কৰিবা এই দুয়োটা ক্ষেত্ৰতে কিন্তু কি হয়, শব্দ উৎপন্ন হয়। কিন্তু ইয়াৰে আমি এটা কোলাহল বুলি কওঁ আৰু এটা আমি সংগীত বুলি কওঁ। আমি পাৰ্থক্যবোৰ চাওঁ আহা। কোলাহল ই অপ্ৰীতিকৰ শব্দ, সংগীতটো কি হয়, ই সুখদায়ক শব্দ, অৰ্থাৎ শুনি আমাৰ ভাল লাগে, মনত আনন্দ দিয়ে। ইয়াৰ ফলত শব্দ প্ৰদূষণ হয়। কোলাহলৰ কাৰণে কি হয়, শব্দটো প্ৰদূষণ হয়। আনহাতে সংগীতৰ ক্ষেত্ৰত কিন্তু কোনো প্ৰদূষণ নহয়। ই স্বাস্থ্যৰ বাবে বিপদজনক। যেতিয়া কোলাহল হয়, সেয়া কিন্তু আমাৰ মন মস্তিষ্ক বা আমাৰ শৰীৰত এই কোলাহলে অপকাৰ সাধন কৰে। কিন্তু সংগীত কি হয়, ই স্বাস্থ্যৰ বাবে উপকাৰী। আৰু তোমালোকে নিশ্চয় জানা যে আজিকালি সংগীতক এটা থেৰাপি, এটা চিকিৎসা পদ্ধতি হিচাপেও ব্যৱহৃত কৰা হৈছে। তাহানিৰ পৰা কৰি আছে, আগৰ যুগৰ পৰা কৰি আছে, তথাপিও এতিয়াও বহুলভাৱে প্ৰচলিত মিউজিক থেৰাপি, নহয় জানো? শব্দ উৎপন্ন কৰিবলৈ কোনো বিশেষ যন্ত্ৰৰ প্ৰয়োজন নহয়, কিন্তু ইয়াতে সংগীত বজাবলৈ বিশেষ বাদ্যযন্ত্ৰৰ প্ৰয়োজন হয়। গতিকে ইয়াতে আমি কি পালো, সংগীত আৰু কোলাহলৰ মাজত পাৰ্থক্যখিনি আমি জানিব পাৰিলো, নহয় জানো? দ্বিতীয়তে প্ৰশ্ন এটা দিছে, সংগীত কেতিয়াবা কোলাহল হ'ব পাৰেনে? আমি সংগীতৰ বিষয়ে কি কৈছো যে সংগীতে আমাক মনত আনন্দ দিয়ে, ইয়াৰ আমাক এটা থেৰাপি, স্বাস্থ্যৰ বাবেও উপকাৰী আৰু ইয়াৰ কাৰণে কোনো ধৰণৰ প্ৰদূষণ নহয়, নহয় জানো? আৰু সংগীতটো সাধাৰণতে কি হয়, আমি প্ৰকৃতিত পাওঁ বিভিন্ন ধৰণৰ সংগীত, যেনেকে চৰাইৰ মাতত আমি সংগীত পাওঁ, বৰষুণৰ পানীত আমি সংগীত পাওঁ, নহয় জানো? আৰু বিভিন্ন বাদ্যযন্ত্ৰত আমি সংগীত পাওঁ। এতিয়া পিছৰ প্ৰশ্নটো হ'ল যে সংগীত কেতিয়াবা কোলাহল হ'ব পাৰে নেকি? তোমালোকে কি ভাবা, কেতিয়াবা কোলাহল হ'ব পাৰেনে? আমি চাওঁ আহা। সংগীত বাদ্যযন্ত্ৰ যদি কেতিয়াবা উচ্চ স্তৰত শব্দ উৎপন্ন কৰে, তেতিয়া কিন্তু সংগীত কি হৈ যায়, কোলাহল হৈ যায়। অৰ্থাৎ আমাৰ ভাল লগা, শুনি ভাল লগাৰ এটা সীমা থাকে, নহয় জানো? যদি শুনি ভাল লগাতকৈ যদি আমাৰ ভলিউমবোৰ বঢ়াই দিয়া হয়, উচ্চ স্তৰত যদি এটা গান বজোৱা হয়, তেনেহ'লে সেয়া কি হয়, আমাক অশান্তিহে কৰে আৰু সেইটো আমি কি বুলি কওঁ, তেতিয়া সংগীতটো কোলাহললৈ ৰূপান্তৰিত হয়। আশা কৰো তোমালোকে বুজি পাইছা, নহয় জানো? আগবাঢ়িছো আমি পিছৰ প্ৰশ্নটোলৈ আহিছো। তোমাৰ চাৰিওফালে হোৱা শব্দ প্ৰদূষণৰ উৎসসমূহৰ তালিকা এখন প্ৰস্তুত কৰা। ইয়াতে কি কৈছে, শব্দ প্ৰদূষণৰ উৎসসমূহ হ'ল আমাৰ চাৰিওকাষে থকা বিভিন্ন শব্দ প্ৰদূষণৰ উৎসবোৰ হ'ল, আমি আলোচনা কৰো, উচ্চ স্বৰত বজোৱা টেলিভিছন আৰু ৰেডিঅ'। যদি টেলিভিছন, টিভিটো বা ৰেডিঅ'টো যদি খুব বেছিকে ভলিউম দি উচ্চ স্বৰত বজোৱা হয়, সেইটোও কিন্তু কোলাহলৰ এটা কাৰণ হ'ব পাৰে। যান বাহনৰ শব্দ, আমি জানো গাড়ীৰ হৰ্ণ বজোৱা শব্দ, পতাকা ফাটি যোৱাৰ শব্দ, কাৰখানাত ডাঙৰ ডাঙৰ মেচিনৰ শব্দ, দলং বা অট্টালিকা নিৰ্মাণ স্থানত উৎপন্ন হোৱা শব্দ, এই গোটেইকেইটাই কি হয়, আমাৰ শব্দ প্ৰদূষণ কৰে আৰু এটা কোলাহলৰ
সৃষ্টি কৰে শব্দ প্ৰদূষণ হয় আগবাঢ়িছো পিছৰটোলে মানুহৰ বাবে শব্দ প্ৰদূষণ কিয় অপকাৰী ব্যাখ্যা কৰা এতিয়া শব্দ প্ৰদূষণৰ কথা আমি কৈ আছো শব্দ প্ৰদূষণ হলে কি হয় যে শব্দটো উচ্চ স্বৰত হয় আৰু সেয়া আমাৰ কোলাহলৰ সৃষ্টি কৰে আমাৰ মনত অশান্তি দিয়ে আমাৰ শৰীৰটো কিন্তু অপকাৰ কৰে কি ধৰণে অপকাৰ কৰে আমি চাওঁ হা শব্দ প্ৰদূষণৰ ফলত স্বাস্থ্য সম্পৰ্কীয় বহু সমস্যা হ'ব পাৰে যেনে টোপনিৰ অভাৱ উচ্চ ৰক্তচাপ এইবিলাক হ'ব পাৰে তদুপৰি অবিৰতভাৱে উচ্চ শব্দৰ সংস্পৰ্শলৈ অহা ব্যক্তিৰ সাময়িক বা স্থায়ীভাৱেও শ্ৰৱণ বধিৰতা হ'ব পাৰে এইটো বৰ ডাঙৰ কথা যে আমি যদি কণ্টিনিউৱাছলি একদম একেৰাহে যদি বহুত উচ্চ স্বৰৰ শব্দ এটা শুনি থাকো তেনেহলে আমাৰ কাণখনৰ কি হ'ব পাৰে সাময়িকভাৱে কিছু সময়ৰ বাবে বা কিছু দিনৰ বাবে বধিৰতা শ্ৰৱণ বধিৰতা মানে আমি শুনাত অসুবিধা পাব পাৰো বা যদি বহু দিনলৈকে বা দীঘলীয়াকে কোনোবা খুব বেছি জোৰে শব্দ শুনো তেনেহলে কিন্তু স্থায়ীভাৱেও শ্ৰৱণ বধিৰতা হ'ব পাৰে কথাখিনি মনত ৰাখিবা আগবাঢ়িছো পিছৰটোলে তোমাৰ মাৰাই দেউতাৰাই ঘৰ এটা কিনিবলৈ ওলাইছে তেওঁলোকে এটা পথৰ দাঁতিত আৰু আন এটা পথৰ পৰা তিনিটা উপপথ আঁতৰত থকা ঘৰ দেখুওৱা হৈছে তেওঁলোকক তুমি তোমাৰ মা দেউতাক কোনটো ঘৰ কিনিবৰ বাবে পৰামৰ্শ আগবঢ়াবা কাৰণ ব্যাখ্যা কৰা ক'ব পাৰিবানে ধৰি লোৱা হ'ল যে তোমালোকৰ মা দেউতাহঁতে এটা ঘৰ খান্দিব ওলাইছে বা ঘৰ এটা কিনিব ওলাইছে এটা ঘৰ দেখুৱাইছে একেবাৰে পথৰ দাঁতিতে আছে যিটো পথেৰে অহৰহ গাড়ী মটৰ চলি থাকে মানুহ অহা যোৱা কৰি থাকে দোকান বজাৰ আছে তেনেকুৱা ধৰণৰ এটা ঘৰ দেখুওৱা হৈছে আৰু এটা যিটো প্ৰধান পথ মূল পথৰ পৰা তিনিটা উপপথ অৰ্থাৎ তিনি লাইন পিছত তিনিটা বাইলাইন পিছত এটা ঘৰ দেখুওৱা হৈছে এতিয়া তুমি তোমাৰ মা দেউতাক কোনটো ঘৰ ল'বলৈ সাজেষ্ট কৰিবা বা কোনটো ঘৰ ল'বলৈ পৰামৰ্শ দিবা তোমাৰ মতামত কি হ'ব তোমালোকে বাৰু ক'ব পাৰিবানে যদি তোমালোকে মোক সোধা তেনেহলে মই কি ক'ম মই মা দেউতাক ৰাস্তাৰ কাষৰ পৰা তিনিটা উপপথ দূৰত থকা ঘৰটো কিনিবলৈ পৰামৰ্শ দিম কাৰণ পথৰ কাষত থকা ঘৰটো সকলো সময়তে কি হ'ব গাড়ী মটৰ মানুহৰ চিঞৰ বাখৰ আদি শব্দই কোলাহল সৃষ্টি কৰিব তাৰ পৰিৱৰ্তে ৰাস্তাৰ কাষৰ পৰা তিনিটা উপপথ দূৰত থকা ঘৰটোত কি হ'ব কোলাহল যথেষ্ট পৰিমাণে কম হ'ব আৰু ঘৰ এটা আমি কিয় বিচাৰো ঘৰটোলৈ আমি কিয় যাওঁ যাতে আমি অকমান শান্তি পাওঁ আমি সুন্দৰকৈ ৰাতি টোপনি মাৰিব পাৰো সুন্দৰকৈ থাকিব পাৰো আৰাম কৰিব পাৰো নহয় জানো গতিকে তেনেকুৱা এটা ঘৰ আমি ক'ত লোৱাটো উচিত হ'ব ৰাস্তাৰ একেবাৰে কাষত নে তিনিটা উপপথ পাৰ হৈ পেলাই লোৱা ভাল হ'ব তোমালোকে ভাবাচোন নিশ্চয় এইটো ঘৰেই ভাল হ'ব নহয় জানো ঠিক আছে বাৰু আগবাঢ়িছো পিছৰটোলে স্বৰযন্ত্ৰৰ চিত্ৰ আকাৰ ইয়াৰ কাৰ্যসমূহ তোমাৰ নিজৰ ভাষাত বৰ্ণনা কৰা স্বৰযন্ত্ৰ ইতিমধ্যে তোমালোকক যেতিয়া পাঠটো পঢ়াইছিলো আমি স্বৰযন্ত্ৰৰ কথা আলোচনা কৰিছিলো ইয়াতে চিত্ৰ এটা দিয়াই আছে চাব পাৰিবা মানুহৰ ক্ষেত্ৰত কণ্ঠৰ বাকচ বা লেৰিংছৰ দ্বাৰা শব্দ উৎপন্ন হয় কণ্ঠত যেটো লেৰিংছ থাকে ই বতাহৰ নলীৰ ওপৰৰ মূৰত উপস্থিত হৈ থাকে লেৰিংছৰ কাম হল ইয়াৰ কাম কি শব্দ উৎপন্ন কৰা লেৰিংছৰ কাম শব্দ উৎপন্ন কৰা দুটা কণ্ঠস্বৰ কণ্ঠৰ বাকচ আৰু লেৰিংছৰ ওপৰেৰে এনেদৰে টানি লোৱা হয় যে ই বায়ু চলাচলৰ বাবে ইহঁতৰ মাজত এটা সৰু ফাট এৰি দিয়ে এইটো এতিয়া ইয়াৰ কামটো কি হয় যেতিয়া হাওফাওটোৱে ফাটটোৰ মাজেৰে বায়ু জোৰকৈ সোমাই দিয়ে তেতিয়া কণ্ঠতন্ত্ৰবোৰ কম্পন কৰি শব্দ উৎপন্ন হয় কণ্ঠতন্ত্ৰবোৰ কি হৈ যায় কম্পন হয় যেনেকৈ আমি বাদ্যযন্ত্ৰত পাইছিলো নহয় জানো তেনেকৈ আমাৰ শব্দ উৎপন্ন কৰে কণ্ঠতন্ত্ৰৰ লগত সংলগ্ন পেশীবোৰে ৰচিবোৰ টনা বা ঢিলা কৰি তুলিব পাৰে আৰু তেতিয়া কণ্ঠতন্ত্ৰৰ টান আৰু পাতল হয় তেতিয়া মাতৰ ধৰণ আৰু গুণগত মান ঢিলা বা ডাঠ হোৱাৰ তুলনাত বেলেগ বেলেগ হয় অৰ্থাৎ এই যে কণ্ঠতন্ত্ৰবোৰে যে টান বা পাতল হয় সেইটোৰ ওপৰতে কিন্তু আমাৰ কি হয় প্ৰত্যেক গৰাকী ব্যক্তিৰে মাতটো কি হয় সলনি হৈ থাকে বেলেগ বেলেগ ধৰণৰ মাত পোৱা যায় নহয় জানো আগবাঢ়িছো পিছৰটোলে আকাশত বিজুলী আৰু ঢেৰেকনি একে সময়তে আৰু আমাৰ পৰা একে দূৰত্বত সংঘটিত হয় তোমালোকে নিশ্চয় দেখিছা বিজুলী আহে যে বিজুলী ঢেৰেকনি খুব এনেকুৱা জিলিকি যায় আকাশখন নহয় নে আৰু লগে লগে আমি এটা কি হয় শব্দ এটাও শুনা পাওঁ কিন্তু আগে বিজুলী দেখা পোৱা যায় আৰু তাৰ পিছতহে ঢেৰেকনিটো কাণত পৰে ইয়াৰ কাৰণ ব্যাখ্যা কৰিব পাৰিবানে
তোমালোকে যদি বৰষুণৰ দিনত বা ধুমুহা বৰষুণৰ দিনত যদি আকাশলৈ চোৱা বিজুলী দেখা পোৱা আমি দেখো যে এটা পোহৰ এছাতি পোহৰ আহি পেলাই আকাশখনত পোহৰাই দিয়ে অকমান সময়ৰ কাৰণে নহয় জানো আৰু ঠিক তাৰ কেই ছেকেণ্ড মান পিছত আমি এটা প্ৰচণ্ড শব্দ শুনিবলৈ পাওঁ আৰু পোহৰটো দেখিলে আমি কি কৰো আমি কাণত হাত দিওঁ যে এটা ডাঙৰ শব্দ হ'ব এতিয়া তোমালোকৰ নিশ্চয় মনলৈ আহিছে নহয় জানো এতিয়া তোমালোকে ক'ব পাৰিবানে যে একেখিনি বস্তুৱে দূৰত আছে দুয়োটা আৰু দুয়োটা একে সময়তে সংঘটিত হয় কিন্তু আমি প্ৰথমে কি দেখা পাওঁ পোহৰটো দেখা পাওঁ আৰু তাৰ পিছত শব্দটো শুনিবলৈ পাওঁ কিয় হয় বাৰু ক'ব পাৰিবানে আমি কাৰণটো ব্যাখ্যা কৰো আহা পোহৰে 3 লাখ কিলোমিটাৰ প্ৰতি ছেকেণ্ড বেগেৰে যাত্ৰা কৰে অৰ্থাৎ পোহৰে 1 ছেকেণ্ডত 3 লাখ কিলোমিটাৰ যাত্ৰা কৰিব পাৰে কিন্তু তাৰ তুলনাত বায়ু শব্দৰ গতিবেগটো কিমান হয় 330 মিটাৰ প্ৰতি ছেকেণ্ড অৰ্থাৎ প্ৰায় 350 মান মিটাৰ মান হয় এতিয়া কথা হ'ল যত শব্দৰ তুলনাত পোহৰৰ গতিবেগটো কি হৈ যায় বহুত বেছি অৰ্থাৎ পোহৰটো আকাশৰ পৰা আমাৰ পৃথিৱীলৈ কি হয় সোনকালে আহে আৰু শব্দটো আহোঁতে অকমান পলম হয় সেইকাৰণে আমি আগতে কি দেখা পাওঁ আমি আগতে পোহৰটো দেখা পাওঁ আৰু তাৰ পিছতহে আমি ঢেৰেকণি শব্দটো শুনিবলৈ পাওঁ আশা কৰো তোমালোকে নিশ্চয় বুজি পাইছা নহয় জানো ঠিক আছে বাৰু প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আমাৰ শব্দপাঠটোৰ প্ৰশ্ন উত্তৰখিনি ইমানখিনিয়ে আছিলে মই আশা কৰিম যে আজিৰ ক্লাছত আমি যিবোৰ কথা আলোচনা কৰিলো তোমালোকে সুন্দৰকৈ বুজি পাইছা আৰু তোমালোকে এই প্ৰশ্ন উত্তৰবোৰ কিন্তু নিজৰ টোকা বহীত লিখি থবলৈ নাপাহৰিবা আমি আহি আছো আৰু এটা নতুন ভিডিঅ'লৈ তেতিয়ালৈ নমস্কাৰ